আসসালামু আলাইকুম ওৰহমাতুল্লাহি ৱাবাৰাকাতুহু। মই মধুৰিআমৰ স্কোৱাছ বনাই আছোঁ, গুৱাভা স্কোৱাছ। আপুনি হেৰি কৰিব, মধুৰিআম পকা মধুৰিআম আৰু কাটি পিনি সিদ্ধ দিব, প্ৰেছাৰত সিদ্ধ দি তাৰপিছত আপুনি চালনীৰে চাকি ল'ব, গুটি যেন নপৰে আৰু। তাৰপিছত আপুনি ৰসখিনি দুবাৰকৈ পানী দি সিদ্ধ কৰিব। তাৰপিছত ৰসখিনি আপুনি চেনি যিমানখিনি দিব খোজে আৰু যিবিলাক মানুহৰ ডায়েবেটিছ আছে তেওঁলোকে চুগাৰ ফ্ৰী দিব, আৰু যিবিলাক মানুহৰ ডায়েবেটিছ নাই তেওঁলোকে চেনি দিব, জোখত দিব আৰু। দি পিনি আপুনি 1 কেজি মধুৰিআমত ধৰক 1 পোৱাৰ অলপ বেছি চেনি দিব লাগিব। তাৰপিছত টেষ্টটো কৰি চাব, অলপমান নিমখ দিব, আৰু হোৱাৰ আগে আগে মানে জাল কৰি পিনি, জাল কৰাৰ পিছত যেতিয়া উতল আহিব তাৰপিছত আপুনি নেমুৰ ৰস ডাঙৰ চামুচেৰে 3 চামুচমান দিব। দি পিনি আপুনি ভালকৈ জাল কৰিব, আৰু জাল কৰি পিনি আপুনি ঠাণ্ডা কৰি বৈয়ামত ভৰাই থ'ব বা বটলত ভৰাই থ'ব। ঠাণ্ডা কৰি ফ্ৰিজত থৈ দিব। আপোনাৰ 2-3 মাহ থাকিব। 2-3 মাহ ৰখাৰ দৰকাৰ নাই, সোনকালে খাই পেলাব আৰু। এইটো আপুনি গিলাচত আইচ কিউব দি এইটো 3 ভাগৰ 1 ভাগ দিব লাগিব, 2 ভাগ পানী দি পিনি আপুনি বিট লৱণ দি আৰু পাৰিলে আৰু অলপ নেমু ৰস দি চৰ্বত বনাই খাব। এইটো বহুত হেল্ডি ড্ৰিংক। ল'ৰা ছোৱালী খালে বহুত মানে সিহঁতৰ স্বাস্থ্য ভাল থাকিব, সকলোৰে ভালে থাকিব। আজিলৈ আহোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনাক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই।